ছাত্ৰীয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ এয়া মই আৰু মৌচা হাজৰিকাৰ এটা অতি সুন্দৰ গীত আছে মই আৰু মোৰ চাহ বুলি। সেই গীতটোৰ এটা কলিক লৈ এখন সুন্দৰ গ্ৰন্থ তেওঁৰ মনৰ মাজত যিবোৰ কথাই আচলতে বহুদিন ধৰি এক ধৰণৰ সৃষ্টিশীল অস্থিৰতা সৃষ্টি কৰি আছিল, সেই সৃষ্টিশীল অস্থিৰতাক সুস্থিৰভাৱে তলাবন্ধৰ সময়ত কোভিড কালত তেওঁ সৃজনীশীল এটা দিশলৈ ৰূপান্তৰ কৰিলে। সায়নিকা শৰ্মা প্ৰথম গল্প মানে পুথি এখন প্ৰকাশ কৰিবলৈ প্ৰকাশ হ'বলৈ গৈ আছে আৰু মানে কি ক'ম আজি এতিয়া লগে লগেই দিলে মানে হেৰিয়ে মই কি ক'ম কি নক'ম এনে কথা কৈ খুব ভাল পাওঁ, কথা শুনিও খুব ভাল পাওঁ, কথা কৈ আৰু তাতকৈও বেছি ভাল পাওঁ, কিন্তু এতিয়া ইমান লগে লগে দিলে মানে পল্লৱিকাই এতিয়া মোৰ মুখৰ পৰা ওলাই আহিব খোজা নাই কথাবোৰে। যিয়ে নহওক আজি আমি ইয়াত আপোনালোক ইমানখিনি ৰাইজ গোট খাইছে, মই নিমন্ত্ৰণ কৰি অনাৰ পিছত মই নিজে অভিভূত হৈ গৈছোঁ। মই ভবাই নাছিলোঁ সঁচাকৈ, তাতে আকৌ এক ঠাণ্ডা আজি কিতাপ সম্পৰ্কে হয়তো মই বেছি কথা ক'ব নোৱাৰিম, কিন্তু মই এটা কথা মই মন কৰি আহিছোঁ বহুদিনৰ পৰা অশোক কুমাৰ ৰথমৰ যে অগতাৰ বুদ্ধি আৰু নতুনৰ মাজত মই সদায় এটা কথা বিচাৰি পাওঁ নতুন লেখকৰ মাজত, আৰু সদায় মই আগ্ৰহী। মই সদায় এটা কথা কৈ আহিছোঁ যে গ্ৰন্থ উন্মোচনত যদি যাবলগীয়া হয় এজন প্ৰবীণতকৈ সদায় মই এজন নবীনক অগ্ৰাধিকাৰ দিম। মানে মই নতুন লেখিকা, ন শিকাৰো ন লিখাৰো আপোনালোকে মোৰ কিতাপখন আদৰি ল'লে বৰ ভাল পাম। বাস্তৱ জীৱনৰ একোটি চাহ, তাত মাত্ৰ মই বোকা পানী প্ৰলেপ সানি পেলাই কায়াৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে নাম দিছোঁ মই আৰু মোৰ চাহ। আৰু আজি PG বৰুৱা হলত মোৰ কিতাপখন উন্মোচন কৰে ময়ূৰ বৰাদেৱে, বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰাদেৱে, আৰু তাত একেলগে মানে একেখনকে সমবেত হয় বিভিন্ন ৰাইজৰ লগতে মোৰ মানে গুণগ্ৰাহী ৰাইজৰ মাজত, লগতে সুৰেন্দ্ৰ নাথ দেৱ, তেওঁ হৈছে শিশু সাহিত্যিক আৰু বিশিষ্ট বৈজ্ঞানিক, তেখেতে ডক্টৰ খনীন্দ্ৰ পাঠক তেওঁ থাকে। মোৰ গ্ৰন্থমেলাৰ আপোনাৰ 31 নম্বৰ বিপণী ভাষা প্ৰকাশনৰ ইয়াতে উপলব্ধ হ'ব। আপোনাৰ যিহেতু গ্ৰাহকে যিহেতু কিতাপখনটো ক্ৰয় কৰিবই লাগিব, কিন্তু তথাপিও আপোনাৰ কিতাপখনত কোনটো বিষয় লৈ আপুনি লিখিছে সেই বিষয়ে অলপমান জনাই। মোৰ নাৰীৰ মাজত সুপ্ত হৈ থকা কিছুমান যে দুখ বেদনা কোনোদিনেই প্ৰকাশ কৰিব নোৱাৰে, কিন্তু কিবা এটা মাধ্যম লাগে, কেতিয়াবা আকৌ প্ৰকাশ হৈ যায়, ঠিক তেনেকুৱাৰ ওপৰতে বা সমাজত ঘটিয়ে থকা মোৰ সৌৱে বাৱে থকাই মাত্ৰ মই সেইকাৰণে নাম দিছোঁ মই আৰু মোৰ চাহ। মানে চাহ এইকাৰণেই ময়েই যেনিবা গোটেইবোৰ, আৰু সেই চাহকেইটাক মই মাত্ৰ উলিয়াই আনি পেলাই তাতে ক'লোৱে নহয় বোকা পানীৰ প্ৰলেপ দি পেলাই মাত্ৰ মই কায়াৰ ৰূপলৈ কায়াৰ ৰূপ দি সজাবলৈ চেষ্টা কৰিছোঁ। উন্মোচন হৈছে আজি 26 ডিচেম্বৰ তাৰিখে অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হৈছে। গতিকে মই আজিৰ এই অনুষ্ঠানটোত আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ যে মই প্ৰথমেই গল্পৰ সাধনা কৰিছিলোঁ। মই এগৰাকী একেবাৰে নগণ্য লেখক, গতিকে মই গল্পৰ সাধনা কৰাৰ পিছত মই দেখিলোঁ যে আমাৰ অসমীয়া সাহিত্যত বৰ্তমান ব্যংগ সাহিত্যৰ যিটো ৰচনা হ'ব লাগে, কিন্তু সেই ধৰণৰ ৰচনা হোৱা নাই। গতিকে মই ভাবিলোঁ যে ব্যংগ ৰচনাৰ এই ক্ষেত্ৰখনত আমি যদি মনোনিৱেশ নকৰোঁ, আমি নতুন চামে, তেতিয়াহ'লে আমি আমাৰ এই যিটো আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যে আমাৰ ব্যংগ ৰচনাৰ বাটকটি আছিলে, গতিকে আমি সেই ৰাস্তাটো আমাৰ বন্ধ হৈ যাব কোনোবাখিনিত। গতিকে তেনেকুৱা এটা ভয় এটা আমাৰ নৱপ্ৰজন্ম হিচাপে আমাৰ মাজত সোমাইছিলে। সেই হিচাপে মই ভাবিলোঁ যে নাই, গল্পৰ লগতে মই ব্যংগ ৰচনাৰ ক্ষেত্ৰখনটো অকণমান মনোনিৱেশ কৰোঁ। গতিকে আজি মোৰ
যোৱা এটা বা দুটা বছৰত মোৰ এটা পাদৰ বাবে বিয়া ভাগিল যথেষ্ট আদৰি লৈছিলে আৰু সেইখনৰে ইংৰাজী অনুবাদটো এ ফাৰ্ট ব্লক অফ দ্য ৱেডিং, আৰু সেইখন অনুবাদ কৰিছে কলিয়াবৰ কলেজৰ ইংৰাজী বিভাগৰ প্ৰত্যুষ গগৈ ছাৰে, তেখেতে অনুবাদ কৰিছে। আৰু ভূতৰ ফেচবুক একাউণ্ট যোৱা বছৰ ওলাইছিলে, সেইখনৰ ইংৰাজী অনুবাদ ফেচবুক একাউণ্ট অফ এ ক্ৰেজি ঘোষ্ট বুলি। সেইখনৰো আমি যে ভূত বুলি ক'লে সাধাৰণতে আমি এটা বেয়া কিবা ভাবোঁ, কিন্তু ভূত ভালো হ'ব পাৰে যে তেনেকুৱা এটা খুব এটা ৰসাল এটা ভূতৰ কাহিনী আছে ইয়াতে, আৰু বহুতখিনি ৰস ৰচনা আছে। গতিকে সেইখন অনুবাদ কৰিছে দৰদী পাটৰ আৰু প্ৰত্যুষ গগৈ ছাৰে। তাৰপিছতে মই যিহেতু মোৰ এতিয়ালৈকে যিখিনি গল্প প্ৰকাশ পাইছিলে বিভিন্ন আলোচনী তেনেকুৱা, সেই গোটেইখিনি একগোট কৰি পেলাই মই আচুৰত নৰক আৰু কিমান পদ্মাৰ ঘৰত, এগৰাকী পদ্মা নামৰ এজনী ছোৱালী ষ্ট্ৰাগল কৰি কৰি সেই ছোৱালীজনীয়ে ভাগ্যই কেনেকৈ সেই ছোৱালীজনীক এটা বেয়া অৱস্থালৈ লৈ গৈছিলে, আৰু সেই বেয়া অৱস্থাটো ছোৱালীগৰাকী বিচলিত নহৈ পেলাই কেনেকৈ আকৌ সংগ্ৰাম কৰিছিলে, তেনেকুৱা এটা কাহিনী আছে। গতিকে এই পদ্মা যিটো চৰিত্ৰ, সেই পদ্মা চৰিত্ৰটো আচলতে এই বসুন্ধৰাৰ প্ৰতিগৰাকী নাৰীকে ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে আমি সাধাৰণতে কি হয়, সকলো নাৰীৰ কথা কোৱা নাই, কিন্তু বেছিভাগ নাৰীয়ে বা মহিলাই আমি দুৰ্বল বুলি ভাবে মানে নিজকে। কিন্তু এই কাহিনীটোৰ দ্বাৰা মই এনেকুৱা এটা মেছেজ দিব খুজিছোঁ যে প্ৰতিগৰাকী নাৰীয়ে শক্তিশালী হ'ব লাগিব, কাৰণ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে। গতিকে এই গল্প সংকলনখনৰ জৰিয়তে মই সমগ্ৰ পৃথিৱীৰ নাৰী সমাজক, মহিলা সমাজক, মানে মাতৃ সমাজ, কাৰণ প্ৰতিগৰাকী নাৰীয়ে কেতিয়াবা নহয় কেতিয়াবা এটা বয়সত মা হ'ব, নহয় জানো? গতিকে মই প্ৰতিগৰাকী মাক এই অনুষ্ঠানটোৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে আমি শক্তিশালী হ'ব লাগিব, আমি নিজকে কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগিব। আৰু এই আচুৰত নৰক আৰু কিমান পদ্মাৰ ঘৰত এই কাহিনীটো আচুৰ নামেৰে প্ৰান্তিকত প্ৰকাশ পাইছিলে, আৰু সেই হিচাপে মই কিতাপখনৰ নাম আচুৰত নৰক আৰু কিমান পদ্মাৰ ঘৰত বুলি মই গল্প সংকলনখন মই ৰাইজৰ মাজলৈ পঠাইছোঁ। আৰু এই কিতাপখন অনুবাদ কৰিছে জ্যেষ্ঠ সাংবাদিক, আছাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ সাংবাদিক, বৰ্তমান তেওঁ অৱসৰ লৈছে, তেখেত হৈছে শ্ৰদ্ধাৰ বিমান আৰন্ধৰা। গতিকে তেখেতে অনুবাদ কৰিছে। গতিকে মই এই চেগতে প্ৰতিগৰাকী অনুবাদকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে মই এই অনুষ্ঠান মোৰ এই কিতাপকেইখন যদি ৰাইজৰ মাজলৈ যায়, গতিকে মই ভাবিম যে মোৰ কষ্ট সাৰ্থক হ'ব। আৰু আমাৰ মই যে আচুৰত নৰক আৰু কিমান পদ্মাৰ ঘৰত এই কিতাপখন, লগতে দ্য চিক্ৰেট ইন পদ্মা, এই দুইখন কিতাপৰ আচলতে অসমীয়া আৰু ইংৰাজী অনুবাদ, এই দুইখন গ্ৰন্থ মই উৎসৰ্গা কৰিছোঁ আমাৰ হিয়াৰ-আমঠু, অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হিয়াৰ-আমঠু, আমি যাক মহাপুৰুষ বুলি ভাবোঁ, সদ্যপ্ৰয়াত আমাৰ শ্ৰদ্ধাৰ জুবিনদাৰ নামত উৎসৰ্গা কৰিছোঁ। যিহেতু গ্ৰন্থমেলা যোৱাকালিৰ পৰা হৈছে, তো গতিকে অশোক পাব্লিকেশ্যন হয় আপোনালোকৰ, কেনেকুৱা ধৰণৰ কিতাপ আহিছে আৰু পাঠক পাঠিকাৰ আদৰটো কেনেকুৱা পাইছে? হয়, বেছিকৈ আমাৰ ইংলিছ কিতাপবিলাক আহিছে। পাঠক এনেইতো মানুহত প্ৰায় কিতাপৰ প্ৰতি অলপ ধাউতিটো কমিছে, তথাপি আমাৰ এটা অসমৰ মানুহ এটা ট্ৰেণ্ড আছে যে মেলা বা কেনেকুৱা কিবা বস্তু হ'লে মানুহ আহে। সেইকাৰণে এনেই পাণবজাৰতকৈ ইয়াত অলপ মানুহ আহিছে বাৰু। আজি অলপ খোলা হোৱাৰ কাৰণে সেইটো মানুহ কম আৰম্ভ হৈছে, আচলতে হ'ব বুলি আশা এটা আছে। ये हमारे पास वॉशेबल बुक होता है। ये डस्टी होने से इसको जो है आप पानी में ऐसे डाल के इसको वॉश कर सकते हैं। ये कभी ख़राब नहीं होगा, कटेगा नहीं, फटेगा नहीं। फॉर एग्जांपल ये देखिए यहाँ पर, ये आप जैसे चौक यूज़ करना चाहते हैं उसके ऊपर, ऐसे बच्चे उसके ऊपर राइटिंग करेंगे, ड्राइंग करेंगे, बच्चे कुछ भी यूज़ कर सकते हैं। कोई भी ऐसे क्लॉथ लीजिए उसको, ये ऐसे इरेज हो जाता है, ठीक है। और बाकी आप ये बुक देख रहे हैं आप वाइट कलर का, इसके ऊपर बच्चे जैसे ये ड्राइंग बनाएगा, ये ऐसे स्केच पेन, जेल पेन, बोर्ड मार्कर, क्रेयॉन कलर, वाटर कलर, पेंसिल, कलर पेंसिल, इसके ऊपर ऐसे कोई भी चीज़ से इसके ऊपर लिखिए और उस पर भी ऐसे रफ कर दीजिए। ये देखिए इजीली ऐसे रिमूव हो जाता है, तो उसको बच्चे बार बार यूज़ कर सकते हैं। इसमें हमारे पास अल्फ़ाबेट का है, बच्चों के लिए नर्सरी का है, केजी का, फर्स्ट का। ये देखिए बच्चों के लिए लर्निंग के लिए ऐसा अल्फ़ाबेट भी आ जाता है, बस बच्चे उस पर राइटिंग भी करेगा और इरेज भी करेगा और रीडिंग भी कर सकता है उसके अंदर। ये दोनों लेटर्स में आएगा इसके अंदर। और ये इसी तरह से ये प्रैक्टिस बुक है, इसमें आपका जैसे ये 4 लाइन में आएगा, राइटिंग के लिए बच्चों के लिए रहता है। और ये आपका ये 2 लाइन में आ जाता है, ये ब्लॉक्स में आएगा मैथ के लिए। तो बच्चों के लिए काफ़ी अच्छी चीज़ है। ये यहाँ पर 250 इसका MRP होता है, यहाँ पर आपको डिस्काउंट में 200 इसका प्राइस दे रहे हैं। हमारा एजुकेशनल साइंटिफिक एड्स के नाम से है, स्टॉल नंबर 180। ठीक है।